নমস্কাৰ মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেললৈ। সো আজি আমি পঢ়িম ক্লাছ 6ৰ গণিতৰ যিটো লেসন 2 আছে, লেসন 2ৰ যি অনুশীলনী আছে 2b এক্সাৰসাইজ 2b। সো এক্সাৰসাইজ 2b আমি আজি ধুনীয়াকৈ সমাধান কৰিম। তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা। আমাক ফাৰ্স্ট যেটো দিছে যে হুইচ অফ দ্য ফলোইং নাম্বাৰস আৰ ডিভিজিবল বাই 2, 5 and 10। অসমীয়াত দিছে যে তলৰ কোনবোৰ সংখ্যা 2ৰে 5ৰে 10ৰে বিভাজ্য। আমাক এনেকৈ দিছে এ বি চি ডি। সো আমাক প্ৰথমত দিছে এইটো এ। সো প্ৰথমত আমাক জানিব লাগিব যে 2, 5, 10ৰে ডিভিজিবল যদি হয়, বিভাজ্য মানে ডিভিজিবল, হা ডিভিজিবল। গতিকে তোমালোকে মনত ৰাখিবা যদি 2ৰে যদি ডিভিজিবল হয়, এটা সংখ্যা 2ৰে ডিভিজিবল হ'ব কেতিয়া? যেতিয়া সংখ্যা এটাৰ পিছফালে কি থাকিব? 0 থাকিব, 2 থাকিব, 4 থাকিব, 6 থাকিব, 8 থাকিব। এইকেইটা সংখ্যা যদি সংখ্যা এটা লাষ্টত যদি থাকে তেনেহ'লে সেই সংখ্যাটো 2ৰে ডিভিজিবল হ'ব, হা। তাৰপিছত আমাক 5ৰে কৈছে 5ৰে যদি এটা সংখ্যা ডিভিজিবল হয় অৰ্থাৎ যদি ভাগ যায় তেনেহ'লে সংখ্যাটোৰ পিছফালে কি থাকিব? শেষত তাৰমানে শেষত, হা শেষত এণ্ডত এণ্ডত থাকিব লাগিব। 5ৰে যদি ডিভিজিবল হয় 5ৰে তেনেহ'লে এণ্ডত থাকিব লাগিব, হয় 0 থাকিব লাগিব, নাথাকিলে 5 থাকিব লাগিব, মনত থাকিব। আৰু 10ৰে যদি ডিভিজিবল হয় এণ্ডত থাকিব লাগিব। এণ্ড মানে অসমীয়াত কয় শেষ বুলি কয়, মানে সংখ্যা এটাৰ শেষত, সংখ্যা এটাৰ শেষ বুলি লিখি দিওঁ। সংখ্যা এটাৰ শেষত 10 হ'লে 0 থাকিব লাগিব, নহ'লে 10 থাকিব লাগিব। 10 নালাগে, অকল 0। সংখ্যা এটাৰ পিছফালে যদি শেষত যদি 0 থাকে তেনেহ'লে সেইটো সংখ্যা 10ৰে যাব। আৰু যদি 0, 5 দুটাই থাকে তেনেহ'লে 5ৰে যাব। আৰু যদি 0, 2, 4, 6, 8 থাকে তেনেহ'লে সেইটো সংখ্যা 2ৰে যাব। গতিকে তোমালোকে দেখা পাইছা 0টো কমন। 0টো থাকিলে লাষ্টত যদি 0 এটা থাকে তেনেহ'লে সেইটো সংখ্যা 2ৰে ভাগ যাব, 5ৰে ভাগ যাব, 10ৰেও ভাগ যাব। আৰু প্ৰথমত দিছে যিটো দিছে 6 দিছে, লাষ্টৰ সংখ্যাটো তোমালোকে চোৱা 6। গতিকে 6 হ'লে কিহেৰে ভাগ যাব? 6 হ'লে 2ৰে ভাগ যাব অকল, 5ৰেও নাযাব, 10ৰেও ভাগ নাযাব। কিয়নো 5ৰে ভাগ যাব অকল 0 আৰু 5 থাকিলে, 10ৰে ভাগ যাব অকল 0 লাষ্টত থাকিলে। তো গতিকে 6 আছে লাষ্টত, গতিকে অকল 2ৰে ভাগ যাব। গতিকে লিখিম যে এই নম্বৰটো লিখিম এনেদৰে সলিউশনটো যে ডিভিজিবল বাই DIVISIBLE ডিভিজিবল, এইটো বনাম স্যাৰ, ডিভিজিবল বাই 2 অনলি ONLY। এর আনসারটো ইমানখিনি হৈ যাব, ঠিক আছে। এইটো হৈছে এর আনসারটো কৰি আছো আমি। এর আনসারটো ইমানখিনি হ'ব যে ডিভিজিবল বাই 2 অনলি, কাৰণ 5 আৰু 10 শেষত কি নাই? 6টো নাই, গতিকে এণ্ড উইথ 6, গতিকে ডিভিজিবল বাই 2 অনলি বিকজ BCAU বিকজ ইটস এণ্ড উইথ 6, মানে 2ৰে বিভাজ্য হ'ব, কিয়নো কাৰণ এইটো 6 দি শেষ হৈছে। অসমীয়া মাধ্যম হ'লে লিখিবা যে অকল 2ৰে বিভাজ্য, 2ৰে বিভাজ্য, ঠিক আছে। কাৰণ 6ৰে শেষ হৈছে, মনত থাকিব। 1 to 10 লৈকে আমি আমাৰ ৰুল আছে, মই 1 to 10 লৈকে শিকাম তোমালোকক ধুনীয়াভাৱে। আমি এটা এটাকৈ কৰি যাম, এটা এটাকৈ শিকি যাম। সো বুজি পালো। 1 নম্বৰটোৰ উত্তৰ, এই নম্বৰটো হ'ব যে ডিভিজিবল বাই 2 অনলি বিকজ ইট এণ্ডছ উইথ 6। অসমীয়া মাধ্যম লিখিবা যে অকল 2ৰে বিভাজ্য, কাৰণ 6এ শেষ হৈছে, মানে 6 দি শেষ হৈছে, আৰু 5 আৰু 10ৰে নহ'ব। এতিয়া এইটো চোৱা তোমালোকে, বি নম্বৰটো, এইটো এনচাৰ হৈছে, এইটো উঠাই লোৱাচোন, উঠাই লৈছা। এতিয়া বিটো কৰিম। এতিয়া বি নম্বৰটো তোমালোকে চোৱা, তোমালোকৰ সুবিধাৰ কাৰণে কি কৰিম, ইয়াতে বি নম্বৰটো উঠাই লওঁ, হা। এতিয়া বি নম্বৰটো দিছে আমাক কিমান? 4608 দিছে। গতিকে বি নম্বৰটো মই ইয়াত উঠাই লৈছোঁ। ইয়াৰ সলিউশনটো তোমালোকে চোৱা, লাষ্ট 8 আছে, গতিকে 8 ক'ত আছে দেখা? 8 থাকিলে 2ৰে বিভাজ্য, 5ৰেও নহয়, 10ৰেও নহয়। এইটোও সেম এনসাৰে হ'ব, ঠিক আছে। সেম এনসাৰ লিখিবা যে অনলি ডিভিজিবল বাই 2 লিখিবা, কাৰণ এণ্ডছ উইথ 2, বিকজ নিলিখি যিহেতু লিখিব পাৰা, যেতিয়া সিন্স এণ্ড উইথ
8 8ৰে শেষ হৈছে অসমীয়া মাধ্যম হলে লিখিবা যে অকল 2ৰে বিভাজ্য 2ৰে বিভাজ্য ঠিক আছে বিভাজ্য যেহেতু শেষত কিমান আছে 8 আছে 8 আছে ঠিক আছে এইখিনি হৈ যাব আৰু এনসারটো গল বি নম্বৰ উঠাই লোৱা হৈছে এটো ইংলিশ মিডিয়াম এটো এছামিজ মিডিয়াম ঠিক আছে এতিয়া আমি এই সি নম্বৰটো কৰো সি নম্বৰ আমাৰ লাষ্টৰ আগৰটো যে 23040 দিছে 23040 গতিকে এইটো কি লাষ্টত কি দেখা তোমালোকে শূন্য আছে যে শূন্য থাকিলে 2 এৰও ভাগ যাব 5 এরও ভাগ যাব 10 এরও ভাগ যাব কারণ শূন্য থাকলে 10 এরও ভাগ যায় শূন্য থাকলে 5 এরও ভাগ যায় শূন্য থাকলে 2 এরও ভাগ যায় গতিকে এইটো সব কেইটাৰ ভাগ যাব গতিকে লিখিম যে ডিভিজিবল বাই এটুত লিখিম যে ডিভিজিবল বাই 2 5 2 5 10 ঠিক আছে ডিভিজিবল বাই ইজ ইকুয়াল টু দিবা 1 সমান 2 5 10 মানে 2 এর যাব 5 এরও যায় 10 এরও যায় যে অকল লিখিবা এতিয়া যেহেতু সববিলারে যায় যে since এটো হ'ব ডিভিজিবল বাই 2 5 10 গতিকে ইংলিশ মিডিয়ামটো শেষ কৰোঁ যে যেহেতু এন্ড উইথ শূন্যটো লিখি দিব হৈ যাব আৰু এটো লিখিবা যে 2 5 10 এৰে বিভাজ্য যেহেতু শেষত কি আছে শূন্য আছে গতিকে শূন্য লিখি দিবা শূন্য আছে এটো গল সি নম্বৰটোৰ উত্তৰ সি নম্বৰটো আমি ধুনীয়াভাৱে কৰিলো বুজি পাইছে একেবাৰে এতিয়া ডি নম্বৰটো কৰিম ডি নম্বৰটো আমাক কি দিছে যে ডি নম্বৰ দিছে 4 7 2 1 5 দিছে ঠিক আছে সো গতিকে লাষ্টত 5 আছে গতিকে লাষ্টত 5 থাকিলে কিহেৰে ভাগ যাব এইবাৰ কিন্তু 2 এৰে ভাগ না যাব কাৰণ 2 অকল 0 2 6 8 থাকিলেহে 2 এৰে ভাগ যায় কিন্তু 5 থাকিলে 2 এৰে ভাগ না যাব গতিকে 5 থাকিলে অকল 5 এৰে ভাগ যায় আৰু 0 থাকিলেহে 10 এৰে ভাগ যায় গতিকে অকল 5 এৰে ভাগ যাব এইবাৰ লিখিম যে অকল only divisible by 5 লিখিম ঠিক আছে divisible by 5 যে অকল 5 এৰে ভাগ যায় যেহেতু এন্ড উইথ কি মানে শেষ কি হৈছে 5 এৰে হৈছে গতিকে 5 দিম ঠিক আছে এনেকৈ আনসার কৰিব লাগিব অসমীয়া মাধ্যমলে লিখবা যে অকল 5 আছে গতিকে 5 এৰে ভাগ যাব অকল 5 এৰে বিভাজ্য শেষত কি আছে 5 আছে যেহেতু শেষত 5 আছে গল 1 নম্বৰৰ সলিউশন ইমানখিনি এতিয়া আমি 2 নম্বৰ বিলাকৰ সমাধান কৰিম এতিয়া আমি 2 নম্বৰৰ খিনি কৰিম 2 নম্বৰ কোশ্চেনটো দিছে যে which of the following numbers divisible by 4 মানে তলৰ কোনবোৰ সংখ্যা 4 ৰে বিভাজ্য কোন কেইটা 4 ৰে বিভাজ্য আমাক ক'ব কৈছে সো 4 ৰে বিভাজ্য হবৰ কাৰণে ৰুলটো হৈছে 4 ৰে যদি কোনো এটা সংখ্যা বিভাজ্য হয় তাহলে লাষ্টত শেষত ঠিক আছে শেষত কি থাকিব লাগিব শেষত ইংৰাজীত কয় এন্ড বুলি কয় যে এন্ডত হয় ডাবল জিৰো থাকিব লাগিব নহলে কি হ'ব লাগিব লাষ্টৰ দুটা সংখ্যা 4 ৰে বিভাজ্য হ'ব যেনে কয় যদি মই লিখো যে 3 যে 2 0 0 0 ত্রিপুল যদি হয় তাহলে এটো একক দশক শতক হাজাৰ 20000 একক দশক শতক হাজাৰ 2000 হলে 2000 টো 4 ৰে বিভাজ্য হ'ব লাষ্টত দুটা শূন্য আছে গতিকে 4 ৰে বিভাজ্য হ'ব আকৌ যদি লাষ্টত যদি সংখ্যাটো যেনে কয় যদি মই ধৰো যে 4 1 2 412 গতিকে লাষ্টত যদি দুটা সংখ্যা আছে একক আৰু দশকৰ স্থানত যে দুটা সংখ্যা আছে এই দুটা সংখ্যা যদি 4 ৰে ভাগ যায় তেনেহলে হেতু সংখ্যা 4 ৰে ডিভিজিবল হ'ব মানে ভাজ্য হ'ব ভাগ হ'ব এই 12 আছে 12 টো কি 4 ৰে ভাগ যায় নাই তোমালোকে চোৱা মানে ভাগ কৰিলে একেবাৰে শেষ হৈ যাব লাগিব ঠিক আছে যাতে রিমাইন্ডার ভাগ শেষ যাতে আমি শূন্য পাওঁ যে 4 পূৰণ 3 কৰিলে কিমান হৈ যায় তোমালোকৰ কিতাপত এনেকৈ দিয়া আছে 4 পূৰণ 3 12 গতিকে আমি শূন্য পাই গৈছো শূন্য যদি আমি পাই রিমাইন্ডার আমি যদি শূন্য পাম ভাগ শেষ তেতে তাক কি ডিভিজিবল হ'ব গতিকে 12 টো কি ডিভিজিবল হৈছে গতিকে 412 আমি 4 দি ভাগ কৰিব পাৰিম তেনেকৈ 500 যদি 96 বুলি কওঁ গতিকে এইটো 4 ৰে ভাগ যাব কিয়নো এই যে 96 আছে 96 লাষ্টত একক আৰু দশকৰ স্থানত এটো সংখ্যা আছে 96 টো 4 ৰে ভাগ যায় গতিকে এইটো সংখ্যা 4 ৰে ভাগ যাব গতিকে নিয়মটো বুজি পালো এতিয়া চোৱা এইটো আছে একক দশক শতক হাজাৰ 7000 4 আছে সো গতিকে লাষ্টৰ সংখ্যা তোমালোকে চোৱা
লাষ্টত একক দশক লোৱা দুটা লোৱা গতিকে 0,4 অৰ্থাৎ 0,4 মানে 4 গতিকে এইটো যদি আমি ভাগ কৰোঁ 4ৰে 4 1 গুণ 4 গতিকে 0 পাই যাওঁ গতিকে অৰ্থাৎ এইটো ভাগ যাব ডিভিজিবল হা এইটো ডিভিজিবল হ'ব গতিকে লাষ্টত 4 আছে 4টো কি 4ৰে ভাগ যায় গতিকে ডিভিজিবল হ'ব লিখিম যে অতএব ডিভিজিবল ডিভিজিবল বাই 4 যে 4ৰে বিভাজ্য ঠিক আছে 1 নম্বৰটো 4ৰে বিভাজ্য হয় বুলি দিবা হয় এতিয়া বি নম্বৰটো কৰোঁ এই নম্বৰটো বুজি পালা এই নম্বৰটো হয় এতিয়া বি নম্বৰটো উঠাই লওঁ বি নম্বৰ দিছে যে 9208 বি নম্বৰটো ইয়াত উঠাই দিছোঁ গতিকে 9208 একক আৰু দশকৰ স্থানত কি আছে 8 আছে 8টো কি 4ৰে বিভাজ্য তোমালোকে চোৱা 8 যদি কৰা 4 দি যদি ভাগ কৰা 4 2 গুণ 8 গতিকে 2 পালোঁ 0 পালোঁ ৰিমাইণ্ডাৰ গতিকে কি ভাগ হয় গতিকে এইটো হৈ যাব বিভাজ্য বি নম্বৰটো বিভাজ্য হয় ঠিক আছে ডিভিজিবল বাই 4 বা আছামিজ মিডিয়াম হলে অতএব 4ৰে বিভাজ্য হয় তাৰপিছত আমাক নেক্সট সি নম্বৰটো দিছে 7218 দিছে 7218 দিছে সি নম্বৰটো হা তোমালোকে চোৱা 18 আছে লাষ্টত আমি প্ৰথমে 00 দেখিম 00 আছে নেকি পাছফালে 00 নাই গতিকে সেইটো ভেজাল নাই এতিয়া আমি চাম যে 18 আছে গতিকে 18 যেটো আছে লাষ্টৰ একক আৰু দশকৰ স্থান 18টো 4ৰে ভাগ হয় না তোমালোকে চোৱা 4 দি ভাগ কৰা 4 দি কৰিলে 4 4 গুণ 16 18 পৰা 16 গ'ল 2 দশমিক 0 গতিকে দশমিক আহিলে ৰিমাইণ্ডাৰ আমি কিবা এটা পাই যাম ভাগশেষ আহি গ'ল কিবা এটা যদি ভাগশেষ আমি 2 পালোঁ নহয় গতিকে ভাগশেষ যাতে আমি একো নাপাওঁ ঠিক আছে গতিকে ভাগশেষ আমি 2 পালোঁ বাবে এইটো ডিভিজিবল নহয় বুলি দিবা যে এইটো নট ডিভিজিবল লিখিবা নট অতএব নট ডিভিজিবল বাই 4 অসমীয়াত হ'ব অতএব 4ৰে বিভাজ্য নহয় অন্তস্থিত নহয় সি নম্বৰটো ডিভিজিবল নহয় মনত থাকিব এতিয়া আমি ডি নম্বৰটো চেক কৰি চাওঁ ডি নম্বৰটো ডি নম্বৰ 3000 দিছে ঠিক আছে ডি নম্বৰ দিছে 3000 তোমালোকে চোৱা কিতাপতো চোৱা ইয়াত দেখা নগ'লে 3000 কি লাষ্টত 00 আছে লাষ্টত 00 যেতিয়া দেখা পাবা তেতিয়া ভাবিবা কি 4ৰে বিভাজ্য কিয়নো লাষ্টত 00 থাকিলে একক দশকৰ ঘৰত 0 থাকিলে এইটো 4ৰে বিভাজ্য গতিকে লিখিম যে ডিভিজিবল বাই 4 অসমীয়াত লিখিম যে 4ৰে বিভাজ্য হয় ঠিক আছে বুজি পালোঁ 4ৰে বিভাজ্য হয় বুজি পাইছা এইখিনি গ'ল আমাৰ 2 নম্বৰটোৰ উত্তৰ আশা কৰিছোঁ তোমালোকে ধুনীয়াভাৱে বুজি পাইছা এতিয়া আমি নেক্সট যেটো আছে 3 নম্বৰবিলাক সমাধান কৰিম 3 নম্বৰ প্ৰশ্নটো দিছে যে হুইচ অফ দ্য ফলোইং নাম্বাৰছ ডিভিজিবল বাই 8 অসমীয়াত দিছে যে তলৰ কোনবোৰ সংখ্যা 8ৰে বিভাজ্য এই নম্বৰ দিছে 1238 বি নম্বৰ দিছে 2408 সি দিছে 4316 ডি দিছে 4000 গতিকে 8ৰে বিভাজ্য হ'বলৈ হ'লে তোমালোকে মনত ৰাখিব লাগিব যে সংখ্যাকেইটা লাষ্টত 3টা শূন্য যদি হয় তেনেহ'লে সংখ্যাটো 8ৰে বিভাজ্য হ'ব অৰ্থাৎ ডি নম্বৰটো সংখ্যাটো লাষ্টত 3টা শূন্য আছে গতিকে ডি নম্বৰটো 8ৰে বিভাজ্য হ'ব আৰু যদি 3টা শূন্য নাথাকে তেনেহ'লে আমাক এই লাষ্টৰ 3টা যি সংখ্যা থাকিব একক দশক শতক এই লাষ্টক এই 3টা সংখ্যাক আমাক 8ৰে বিভাজ্য হ'লে আমি কম গোটেইখিনি সংখ্যা 8ৰে বিভাজ্য গতিকে আমি চাম যে 1 2 3 8 আছে পাছফালে 3টা শূন্য নাই গতিকে আমাক এই চাব লাগিব যে 238 টো 8ৰে বিভাজ্য হলে নহয় যদি এইটো 8ৰে বিভাজ্য হয় তেনেহ'লে আমি কম এইটো 8ৰে বিভাজ্য গতিকে ভাগ কৰিম 8 দি ৰিমাইণ্ডাৰ ভাগশেষ আমাক 0 পাব লাগিব গতিকে কিমান হ'ব 8 পূৰণ এইটো কৰিম যেহেতু 2টো সৰু গতিকে 2 ঘৰ ল'ব লাগিব 8 2 গুণ 16 3 8 গুণ 24 হৈ যায় 23তকৈ ডাঙৰ হয় 3বাৰ দিব না আৰু 2বাৰ দিম 2 8 গুণ 16 23ৰ পৰা 16 গ'লে 4 7 থাকে 6 8টো নামি আহিলে 78 হ'ল এতিয়া 8 9 গুণ 72 হয় 8 9 গুণ 72 গতিকে 72 আহিলে ইয়াত 78ৰ পৰা 72 গ'লে কিমান থাকে 78ৰ পৰা 72 গ'লে 6 থাকিলে ঠিক আছে 6 গতিকে ভাগশেষ আমি 6 পালোঁ গতিকে দশমিক দিলে ইয়াত 0 আহিব গতিকে যেহেতু ভাগশেষ আমি এটা 6 পালোঁ যেতিয়া যেটো যদি ভাগ কৰিম সেইটোকৈ সৰু পাম তেতিয়া আৰু কৰিব দৰকাৰ নাই কিন্তু 6টো 8তকৈ সৰু গতিকে আমি ভাগশেষ কিবা এটা পালোঁ 6 পালোঁ গতিকে এটি ডিভিজিবল নহয় গতিকে লিখিম মতে নট ডিভিজিবল বাই কি কৈছে 8 কৈছে গতিকে 8
অসমীয়া মাধ্যমখিনি লিখিবা যে 8ৰে বিভাজ্য নহয়। ইয়াত চা পৰে ওচৰত বোলে এইকেইটা আহিলে ভাল হয়, যে বিভাজ্য নহয়, বিভাজ্য নহয়। ঠিক আছে, এইখিনি হৈ যাব এনচাৰ। এই নম্বৰ চেক কৰিলে এতিয়া বি নম্বৰটো চেক কৰোঁ। এইখিনি উঠাই লোৱা, এতিয়া বি নম্বৰ মই এইখিনি ৰাখি দিওঁ, কাৰণ এইখিনি চববিলাকৰ কাৰণে হয় নহয় হ'ব যে সেইখিনি ৰাখি দিলোঁ। এতিয়া বি নম্বৰ দিছে আমাক 2408 দিছে। এইটো নাছিল জানো? মই চাই লওঁ এবাৰ, মই ইয়াত PDF বনাই লৈছোঁ মোবাইলত। 3 বি 2408, ঠিক আছে 2408 দেখা পাইছা? 2408 মোবাইলত বনাই আনিছোঁ ধুনীয়াকৈ। 2408 আছে, গতিকে আমি কি কৰিম, লাষ্টত 3টা শূন্য নাই, গতিকে যোগ এইকেইটা 408টোক আমি ভাগ কৰিম। লাষ্টত 3টাক আমি ভাগ কৰি চাম 8 দি, জানে নাই 8 দি কৰিম। গতিকে 5 8 গুণ 40 আৰু 8 এবাৰ যায়, গতিকে 150 যায়, গতিকে 408 পাই যাওঁ 51 বাৰ কৰিলে। গতিকে লিখিম যে ডিভিজিবল বাই 8, গতিকে এইটো হয় ডিভিজিবল বাই 8। গতিকে লিখিবা যে ডিভিজিবল বাই 8 8ৰে বিভাজ্য হয়। বি নম্বৰটো হয়, ঠিক আছে, যিহেতু আমি শূন্য পাওঁ। এতিয়া চি নম্বৰটো চেক কৰোঁ। চি নম্বৰ লাষ্ট এইটো দিছে, গতিকে 316ক আমি যদি 8ৰে ভাগ কৰি কিমান হ'ব, 3 দি কৰিলে 8 দি কৰিম। 3 8 গুণ 4 8 গুণ 32, 4 বাদ দিব নোৱাৰে, 3 বাদ দিম। 3 8 গুণ 24, 31ৰ পৰা 24 বিয়োগ কৰা কিমান হয়, 7 থাকে, আৰু 6টো নামি আহিলে 76 হয়। গতিকে 8 9 গুণ 72, গতিকে 72 পাওঁ, গতিকে 4 পাই যাওঁ। গতিকে ৰিমাইণ্ডাৰ 4 পালোঁ, গতিকে 8তকৈ কম পাইছোঁ, গতিকে কি এইটো 8ৰে বিভাজ্য নহ'ব। গতিকে লিখিম যে নট ডিভিজিবল। চি নম্বৰটো লিখিম নট ডিভিজিবল, নট ডিভিজিবল বাই 8। অসমীয়া মাধ্যম লিখিবা যে 8ৰে বিভাজ্য নহয়, বিভাজ্য নহয়, ঠিক আছে, পাৰিবা এইখিনি লিখিব। চি নম্বৰ কৰিলোঁ। এতিয়া ডি নম্বৰটো যাব, কিয়নো পাছফালে 3টা শূন্য আছে, গতিকে ডি নম্বৰটো কিন্তু ডিভিজিবল হ'ব। ঠিক আছে, পাছফালে 3টা শূন্য বা পাছফালে 3টা সংখ্যা যদি 8ৰে বিভাজ্য হয়, তেনেহ'লে সেইটো 8ৰে বিভাজ্য হ'ব। গতিকে 3টা শূন্য আছে পাছফালে, নিশ্চয় সেইটো 8ৰে বিভাজ্য হ'ব। গতিকে তোমালোকে চেক কৰা। গতিকে ডি নম্বৰ দিছে, গতিকে 4000 দিছে, গতিকে 4000ক আমি যদি 8 দি ভাগ কৰোঁ কিমান বাৰ যাব, গতিকে 5 8 গুণ 40 পাই যাওঁ। 2টা শূন্য থাকে, 2টা শূন্য ইয়াত দিম, গতিকে আমি 4000 পাই যাম। গতিকে শূন্য অৰ্থাৎ 500 পাই যাওঁ। গতিকে লিখিম ডিভিজিবল বাই 8, ডিভিজিবল বাই 8। আমি দেখা পাইছোঁ পাছফালে 3টা শূন্য আছে, গতিকে এইটো যাবই, ঠিক আছে, ডিভিজিবল বাই 8 লিখিবা অসমীয়াত যে 8ৰে বিভাজ্য, 8ৰে বিভাজ্য। ইমান ধুনীয়াকৈ বুজাই দি আছে, তোমালোকে বুজি পাই আছেনে? বুজি পালে এতিয়াই লাইক কৰা, লাইকৰ চিম্বলটো কেনেকুৱা, এনেকুৱা নহয় জানো? লাইক কৰিব, 1 লাখ লাইক লাগে, 1 লাখ, LA 1 লাখ, LAKH, অৰ্থাৎ 100K লাইক লাগিব মোক, 100K লাইক কৰি দিবা। কিমান কে হৈছে চেক কৰাচোন, 100K লাইক কৰি দিবা, ঠিক আছে। এতিয়া আমি যি কি নহওক, এতিয়া আমি 4 নম্বৰখিনি কৰিম। এতিয়া আমাক 4 নম্বৰবিলাক দিছে যে হুইচ অফ দ্য ফলোয়িং নাম্বাৰছ ডিভিজিবল বাই 3, যে তলৰ কোনবোৰ সংখ্যা 3ৰে বিভাজ্য। ABCD দিয়া আছে, গতিকে 3ৰে বিভাজ্য হ'লে তোমাক মনত ৰাখিব লাগিব যে 3ৰে যদি বিভাজ্য হয়, তেনেহ'লে শেষত চাব লাগিব, শেষত মানে সংখ্যাটা শেষত, অৰ্থাৎ এণ্ডত যদি ধৰি লওঁ মই 3 4 যদি লিখোঁ মই, আৰু যদি লিখোঁ মই 5 বা 4, 3 4 লিখোঁ, যদি এনেকুৱা এটা সংখ্যা থাকে, এইকেইটা সংখ্যা যোগ কৰি যদি 3ৰে যদি ভাগ পাওঁ আমি, বা 3ৰ যদি আমি কি পাওঁ, গুণিতক পাওঁ, তেনেহ'লে আমি এইটো 3ৰে ভাগ যাব বুলি ক'ম। গতিকে 4 4 4 আছে, গতিকে এইকেইটা যোগ কৰিম। গতিকে 3 যোগ 4 কৰিলে কিমান হৈ যায়, 4 4 8 আৰু 3 11 হৈ যায়। গতিকে ইয়াত 5 দিব লাগিব। 345 যদি হয়, এতিয়া আমি যদি যোগ কৰোঁ, 3 যোগ 4 যোগ 5 যদি কৰোঁ, তাহলে কিমান হৈ যায়, 12 হৈ যায়। 12টো কি 3ৰে ভাগ যায়, গতিকে 12টোক 3ৰে আমি ভাগ কৰিব পাৰি, 3 4 গুণ 12, গতিকে 4 পাই যাওঁ, ইয়াত 0 পাওঁ। গতিকে অৰ্থাৎ যোগ কৰি পেলাই যদি আমাক 3ৰে ভাগ যায়, তেনেহ'লে সেইটো সংখ্যা 3ৰে ভাগ যাব। আমি এই নম্বৰটো কৰোঁ আৰু বুজি পাবা। গতিকে এইটো 3ৰে ভাগ কেনেকৈ যাব আমি চেক কৰিম, যে 7 + 8 + 0 কৰিম। গতিকে
7 আর 8 যোগ করলে কিমান হয়ে যায় 7 আর 8 যোগ করলে 15 হয়ে যায় শূন্যর ভ্যালু নেই কিন্তু 15টো কি 3 এর ভাগ যায় কারণ 15টো কি 3 এর তোমার লোকে ভাগ করা যাব 3 5 গুণ 15 3 5 গুণ 15 গতি শূন্য পাই যাও অর্থাৎ কি ভাগ যাব সে গতিকে লিখিম অতএব ডিভিজিবল বাই ডিভিজিবল বাই 3 লিখিম ঠিক আছে যে অতএব অসমীয়া মাধ্যম লিখিম যে 3 এর বিভাজ্য বিভাজ্য ঠিক আছে এই নম্বরটা 3 এর বিভাজ্য হবে বি নম্বরটা হলে চেক করা যোগ করিম এইটো 4 যোগ 7 যোগ 5 যোগ 2 করিম কিমান হয় যোগ করা 4 আর 7 যোগ কৰিলে 11 5 আর 2 যোগ কৰিলে 7 গতিকে 11 আর 7 18 হৈ যায় 18টো কি 3 এর বিভাজ্য হয় তোমালোকে কৰি চাও 18টো 3 এর বিভাজ্য হ'ব 3 দি 18 হরণ করা 3 6 গুণ 18 গতিকে শূন্য পাই যাও অর্থাৎ 18টো ভাগ যায় 3 এর গতিকে এইটো সংখ্যা 3 এর ভাগ যাব গতিকে আমি লিখিম যে এই কথাটাই লিখিম এই কথা যে ডিভিজিবল বাই 3 এইটো সেম টু সেম লিখি দিবা ইয়াত এইখিনি কথা ইয়াত ধুনীয়াকৈ লিখি দিবা মই লিখি দিওঁ তোমালোকে বুজি নাপালে লিখি দিবা যে অতএব ডিভিজিবল বাই 3 অতএব ডিভিজিবল বাই 3 এর বিভাজ্য 3 এর বিভাজ্য বিভাজ্য যি মই যোগ কৰিছো যোগটো উঠাই দিবা হা যোগ কৰাৰ পিছতহে তলতহে লিখিবা এইটো যেনেকৈ এইটো যোগ কৰাৰ পিছত তলত লিখিছো তেনেকৈ যোগ কৰাৰ পিছত লিখিবা বা ডাইৰেক্ট লিখিলেও একো কথা নাই এটা সি নম্বৰটো কৰিম বি নম্বৰটো বিভাজ্য হয় এ নম্বৰটো হয় এটা সি নম্বৰটো হয় নে আমি চেক কৰিম সি নম্বৰটো মই ইয়াত উঠাই লওঁ সি নম্বৰ দিছে 3576 দিছে যদি এইটো হয় আমি যোগ কৰিম 3 যোগ 5 যোগ 7 যোগ 6 গতিকে 3 আৰু 5 8 7 আৰু 6 7 6 13 গতিকে 8 আৰু 13 যোগ কৰিলে কিমান হৈ যায় 21 হৈ যায় 21 টো কি 3 এর ভাগ হয় তোমালোকে চেক কৰিছ 21 টোক 3 এর ভাগ কৰা 3 7 গুণ 21 গতিকে শূন্য পাই যাও গতিকে ভাগ যায় তার মানে লিখিম যে অতএব ডিভিজিবল বাই 3 ডিভিজিবল বাই 3 অসমীয়া মাধ্যম লিখিবে যে অতএব 3 এর বিভাজ্য এইটো কিতাবত যেটো আছে বিভাজ্য এইটো ঠিক আছে সি নম্বৰটো বিভাজ্য হয় এটা সাইড ডি নম্বৰটো চেক কৰি যাও নাই এটা আনসার উঠাই লোৱা ইমানখিনি আনসার এটা ডি নম্বৰটো চেক কৰি চাও নহয় ডি নম্বৰ দিছে কিমান 86732 ডি নম্বৰটো এটি দিছে গতিকে আমি যোগ কৰি চাম হয়নে নহয় গতিকে যোগ কৰা তোমালোকে মোৰ আগে আগে কৰিব চেষ্টা কৰাচোন পোৱা নাই কৰি চাওঁ পালে লাইক কৰিবা গতিকে 8 যোগ 6 যোগ 7 যোগ 3 যোগ 2 সুবিধাৰ কাৰণে অলপ অলপ কেইটা যোগ কৰিম 8 আৰু 6 14 14 যোগ 7 আৰু 3 10 10 এইটো কৰিলো গতিকে আৰু 2 থাকে 2টো ললো এইটো যোগ কৰি 14 পাইছো এইটো যোগ কৰি 10 পাইছো আৰু 2টা এক্সট্ৰা আছে 14 আর 10 24 24 আর 2 26 গতিকে 26 টো 3 এর বিভাজ্য হয় নাকি চেক করো 26 টো 3 এর বিভাজ্য না 3 8 গুণ 24 3 8 গুণ সরি 3 7 গুণ 1 3 8 গুণ 24 3 9 গুণ 27 হয়ে যায় গতিকে 26 না পাবো গতিকে এটি বিভাজ্য না হয় ঠিক আছে গতিকে লিখিম যে 3 এর বিভাজ্য না হয় ঠিক আছে না হয় ইংলিশ মিডিয়াম লিখিবা যাতে not divisible by 3 এইখিনি হৈ যাব आंसर ঠিক আছে 4 নম্বৰ কৰিলো এতিয়া আমি 1 2 3 4 লৈকে কৰিলো তোমালোকে বুজি পাইছা না যদি বুজি পাইছা লাইক কৰিবা এতিয়া লৈকে তোমালোকে 1 লাখ লাইক কৰি দিয়া ঠিক আছে 1 লাখ লাইক টাৰ্গেট কৰিছো মই 10000 20000 লাইক টাৰ্গেট কৰা 1 লাখ জানো নোৱাৰিবা কৰিব তথাপি টাৰ্গেট তো কৰিব টাৰ্গেট আমি যিকোনো কৰিব পাৰি ঠিক আছে এতিয়া আমি 5 নম্বৰখিনি কৰো 5 নম্বৰটো দিছে যে হুইচ অফ দা ফলোইং নাম্বাৰস ডিভিজিবল বাই 9 এবাৰ 9 দি দিছে যে তলৰ কোনবোৰ সংখ্যা 9 ৰে বিভাজ্য গতিকে 9 ৰে বিভাজ্য 3 ৰ দৰে সেম
3ত যেনেকৈ আমি যোগ কৰি 3ৰে বিভাজ্য হ'ব লাগিব তেনেকৈ 9বিলাক সংখ্যাকেইটা যোগ কৰি 9ৰে বিভাজ্য হ'লে তেনেহ'লে এইটো সংখ্যা 9ৰে বিভাজ্য হ'ব। সলিউশন কৰিম আমি এইকেইটা যোগ কৰিম 9ৰে বিভাজ্য হ'ব লাগিব অৰ্থাৎ 9ৰ নেওতা আহিব লাগিব 9ৰ ঘৰত আহিব লাগিব 2 যোগ 3 যোগ 0 যোগ 0 গতিকে 0ৰ ভেলু লিখিব দৰকাৰ নাই 2 আৰু 3 যোগ কৰিলে কি হৈ যায় 5 হৈ যায় 5 তো 9ৰে ভাগ যায় নেকি না যায় সো গতিকে আমি লিখিম যে নট ডিভিজিবল বাই 9 অসমীয়াত লিখিম যে 9ৰে বিভাজ্য নহয় ঠিক আছে 9ৰে বিভাজ্য নহয় এটা বি নম্বৰ যদি দিছে বি নম্বৰটো উঠাই লও বি নম্বৰ দিছে 9126 এটো হল বি নম্বৰ দিছে 9126 এইটো হয় নাই আমি চেক কৰো যোগ কৰিম 9 যোগ 1 যোগ 2 যোগ 6 কৰিম 9 আৰু 1 যোগ কৰিলে 10 10 আৰু 2 যোগ কৰিলে 12 12 আৰু 2 যোগ কৰিলে 16 12 আৰু 6 যোগ কৰিলে 18 হৈ যায় 18 টো কি 9ৰে ভাগ যায় কিয়নো 18 ক আমি 9ৰে দুবাৰ যাব 9 গুণ 9 2 গুণ 18 গতিকে 0 পাই যাও যদি ভাগ যায় গতিকে লিখিম যে এটো লিখিম যে অতএব ডিভিজিবল বাই 9 নট টু ইয়াত কাটি দিম যে হয় বুলি বি নম্বৰটো হ'ব যে ডিভিজিবল বাই অতএব ডিভিজিবল বাই 9 অসমীয়া মাধ্যম হ'ব 9ৰে বিভাজ্য হয় 18 পালো বি নম্বৰটো কৰিলো এতিয়া সি নম্বৰটো কৰিম এইখিনি উঠাই লোৱা হৈছে ৰাফটো এনেকৈ বক্সত ভৰাই থব এতিয়া সি নম্বৰটো দিছে 8001 দিছে এতিয়া 8001 টো আমি কৰিম সি নম্বৰ দিছে 8001 8001 দিছে তো আমি কি কৰিম 8 যোগ 0 যোগ 0 যোগ 1 সবকেইটা যোগ কৰি দিম গতিকে 0ৰ ভ্যালু নাই লিখিব নালাগে 8 আৰু 1 যোগ কৰিলে 9 গতিকে 9 টো কি 9ৰে ভাগ যায় তোমালোকে কৰিছ 9 টোক 9ৰে ভাগ কৰিলে কিমান বাৰ যাব এবাৰ যাব আমি 0 পাই যাম অৰ্থাৎ 9ৰে ভাগ যায় গতিকে সেম কথা লিখিম অতএব ডিভিজিবল বাই 9 অতএব 9ৰে বিভাজ্য হয় সি নম্বৰটো হয় তাৰপিছত আমি ডি নম্বৰটো কৰিম ডি নম্বৰটো কি দিছে যে 1 2 3 4 1 2 3 4 মানে 1234 দিছে গতিকে যোগ কৰিম 1 যোগ 2 যোগ 3 যোগ 4 ইয়াত কমা ব্যৱহাৰ কৰা নাই কমা দিলে একো কথা নাই ডি নম্বৰ যোগ কৰিম 1 আৰু 2 যোগ কৰিলে 3 3 যোগ 3 6 6 আৰু যোগ 10 10 তো কি 9ৰে ভাগ যায় নেকি না যায় 9 1 গুণ 9 9 2 গুণ 18 9 3 গুণ 27 গতিকে 10 তো পাৰ হৈ যায় গতিকে ডিভিজিবল নহয় গতিকে লিখিম নট ডিভিজিবল অতএব NOT নট ডিভিজিবল 9ৰে বিভাজ্য নহয় এটো গল আমাৰ ডি নম্বৰটো 5 নম্বৰটো আছিল ইমানখিনি এতিয়া আমি 6 নম্বৰটো কৰিম এতিয়া 6 নম্বৰটো দিছে যে হুইচ অফ দা ফলোইং নাম্বাৰস ডিভিজিবল বাই 11 তলৰ কোনবোৰ সংখ্যা 11ৰে বিভাজ্য গতিকে এ বি সি ডি দিয়া আছে সো প্ৰথমটো দিছে এই নম্বৰটো 7007 দিয়া আছে সো 11ৰে বিভাজ্য আমি কেনেকৈ চেক কৰিম ডিভিজিবিলিটি সো ডিভিজিবিলিটি অর্থাৎ চেক কৰি ডিভিজিবল টু চেক কৰাৰ কাৰণে 11ৰে কৰাৰ কাৰণে কি কৰিব লাগে আমাক এইবিলাক নাম্বাৰিং কৰিব লাগে এইটো আমি সোঁফালৰ পৰা বাওঁফালৈ নাম্বাৰিং কৰিম ঠিক আছে এইটো হৈছে 1 নম্বৰ এইটো হৈছে 2 এইটো হৈছে 3 নম্বৰ এইটো হৈছে 4 নম্বৰ প্ৰথমত কি কৰিম এই 1 নম্বৰৰ বিলাক আমি যে অযুগ্ম আছে এইটো অযুগ্ম কেইটা যোগ কৰিম অৰ্থাৎ 7 আৰু এইটো অযুগ্ম 0 আছে 0 যোগ কৰিম গতিকে 7 আৰু 0 যোগ কৰিলে 7 হৈ যায় আকৌ এটা যুগ্মৰ কেইটা যোগ কৰিম গতিকে যুগ্ম 2 নম্বৰত কি আছে 0 আছে 0 যোগ এইটো আছে যুগ্ম গতিকে 4 ঘৰত কি আছে 7 আছে এইকেইটা যোগ কৰিম গতিকে 0 আৰু 7 যোগ কৰিলে 7 গতিকে এতিয়া এইটো ইয়াৰ পৰা ইয়াৰটো মাইনাস কৰিম যেটো ডাঙৰ হ'ব হেতুৰ পৰা এইটো মাইনাস কৰিম গতিকে এইটো দেখা পাইছো যে একে 7 ৰ পৰা 7 গলে কি হয় 0 পাওঁ গতিকে যেতিয়া আমি অযুগ্ম ঘৰৰ আৰু যুগ্ম ঘৰৰ কেইটা যোগ কৰি যদি আমি মাইনাস কৰি 0 পাওঁ তেনেহলে আমি জানিম যে সংখ্যাটো 11ৰে ভাগ হ'ব ঠিক আছে গতিকে লিখিম অতএব ডিভিজিবল বাই 11 0 পাইছো নহয় যেহেতু আমি এই দুটা কি কৰি আমি 0 পাইছো গতিকে 11 দি ভাগ হ'ব গতিকে অসমীয়া মাধ্যম লিখিবা যে 11ৰে বিভাজ্য ঠিক আছে এটো দিছে 77987 77987 গতিকে আমি কি কৰিম প্ৰথমত অযুগ্ম ঘৰ কেইটা বাছি লিম গতিকে নম্বৰ দিম 1 2 3 4 5 অযুগ্ম ঘৰত কি আছে 1 নম্বৰত আছে 7 যোগ কৰিম তাৰ পিছত 2 বা 3 ঘৰত কি আছে 9 যোগ কৰিম
4 বাদ অযুগ্মৰ ঘৰ 5 5ৰ কি আছে 7 যোগ কৰিম যোগ কৰিলে আমি কিমান পাম 7 7 14 14 আৰু 9 যোগ কৰিলে 23 পাই যাওঁ গতিকে 23 পালো এতিয়া এই যুগ্ম ঘৰবিলাক যোগ কৰিম অৰ্থাৎ প্ৰথমত 8 যোগ কৰিম গতিকে 8 যোগ 7 যোগ কৰিম এইটো 4 যুগ্ম ঘৰ গতিকে 7 যোগ কৰিম আৰু যুগ্ম ঘৰ নাই এইকেইটা যোগ কৰিম গতিকে 8 আৰু 7 যোগ কৰিলে কিমান হৈ যায় 15 হৈ যায় 15 এতিয়া আমি এইটোৰ পৰা এইটোক মাইনাস কৰিম গতিকে আমি 23ৰ পৰা এই 15টোক মাইনাস কৰিম 15ক মাইনাস কৰিম 23ৰ পৰা 15 গ'লে কিমান হয় তোমালোকে মাইনাস কৰা 15 মাইনাস কৰিলে কিমান হয় যেটো যুগ্ম ঘৰৰ সংখ্যা লম এই যুগ্মটো কিন্তু মাইনাস কৰিব লাগিব গতিকে 15 পাইছো যুগ্মটো কি কৰি যুগ্মটো মাইনাস কৰি দিম গতিকে 3 ৰ পৰা 5 না যায় এক ধৰি গলাম 13 হ'ব 13 ৰ পৰা 5 গলে 13 ৰ পৰা 5 গলে 8 আৰু 2 ইয়াত থাকিলে 1 1 ৰ পৰা 1 গলে 0 অৰ্থাৎ 8 পালো 8 টো কি 11 ৰে বিভাজ্য নহয় গতিকে এটোৰ আনসার সেম লিখিবা যে নট ডিভিজিবল বাই 11 গতিকে কোনটো বা হ'ব নাজানো সি নম্বৰটো কৰো এতিয়া সি নম্বৰ যদি হয় 9 4 3 2 5 সি নম্বৰটো দিয়া আছে চেক কৰি চাও সেম 1 2 3 4 5 এইবিলাক আমি ঘৰ বনাই ললো অযুগ্ম ঘৰত কি আছে 5 আছে প্ৰথমত তাৰ পিছত অযুগ্ম 3 আছে 3 ঘৰত 3 আছে যোগ তাৰ পিছত অযুগ্ম 5 আছে 5 ৰ ঘৰত কি আছে 9 আছে 9 যোগ কৰিম কিমান হয় 5 আৰু 3 8 8 আৰু 9 17 17 ইয়াত আহিলে এটা যুগ্ম ঘৰ যোগ কৰিম যুগ্ম প্ৰথমত 2 আহিব 2 ৰ সিধা 2 আছে 2 যোগ কৰিলো তাৰ পিছত 4 আছে 4 ৰ সদা 4 আছে গতি 4 লিখিম ঠিক আছে 2 আৰু 4 6 হৈ গল এতিয়া আমি অযুগ্মৰ পৰা যুগ্ম বিয়োগ কৰিম অযুগ্ম কিমান পাইছো 17 পাইছো গতি 17 ৰ পৰা যুগ্ম কিমান পাইছো 6 পাইছো অৰ্থাৎ যুগ্ম ঘৰৰ কেইটা আমি যোগ কৰি 6 পাইছো এইটো কৈছো গতি 17 ৰ পৰা 6 গলে কিমান হয় 11 গতি 11 টো কি 11 ৰে ভাগ যায় গতিকে এইটো হ'ব ঠিক আছে গতিকে সি নম্বৰটোহে হল বাপৰে এ বি নহল সি নম্বৰটোহে হল গতি 11 টো কি 11 দি ভাগ যায় তোমালোকে কৰা 11 11 দি ভাগ কৰা কিমান বাৰ যাব এবাৰ যাব শূন্য পাম গতিকে অৰ্থাৎ ডিভিজিবল হয় দেখিম যাতে ডিভিজিবল বাই 11 অক্ষয় মাধ্যম লিখিবা যে 11 ৰে বিভাজ্য হয় ঠিক আছে হয় বুলি লিখিবা বাপৰে সি নম্বৰটো হেল এইটো মিছি দিবা এইটো লিখিবা এইটো তোমালোকৰ বুজাৰ কাৰণে দিয়া হৈছে হা এইটো বুজাৰ কাৰণে দিয়া হৈছে এটা ডি নম্বৰটো কৰো ডি নম্বৰ দিছে কি আমাক 8,09,391 একক দক শতক হাজাৰ উজুত লাখ 8,09,391 দিছে সি নম্বৰটো আনসাৰ ইমানখিনি হা লিখি ল লিখা হৈছে এতিয়া মুছি দিও ভিডিওটো পোস্ট কৰি ৰখাই দি পেলাই তোমালোকে লিখি লবা হা যেতিয়া আমাৰ সময়টো নতুন নাটনি নহব এইটো দিছে গতিকে কি কৰিম প্ৰথমত সংখ্যা লিখি লম 1 ইয়াৰ সদায় 2 ইয়াৰ সিধাই 3 ইয়াৰ সিধাই 4 5 ইয়াৰ সিধাই 6 অযুগ্ম ঘৰ কি আছে এইটো 1 ৰ ঘৰত 1 আছে 1 যোগ তাৰ পিছত অযুগ্ম 3 আছে 3 ৰ ঘৰত 3 আছে যোগ অযুগ্ম ঘৰ 3 ৰ পিছত 5 আছে 5 ৰ ঘৰত 0 আছে যোগ কৰিম গতিকে 1 আৰু 3 যোগ কৰিলে 3 হয় 4 0 গতিকে 4 পাই যাও আৰু যুগ্মৰ ঘৰত কিমান আছে 2 ৰ সিধাই 9 আছে গতিকে 9 যোগ কৰিম যোগ 4 সিধাই 9 আছে 9 যোগ কৰিম আৰু 8 ৰ সিধাই কিমান আছে সৰি 4 পিছে 6 আছে 6 সিধাই 8 আছে গতিকে 8 ৰ কি যোগ কৰিম 6 ৰ সিধাই 8 যোগ কৰিম গতিকে 9 9 18 18 আৰু 8 26 হৈ যায় গতিকে 26 টো কি 26 টো আমি যদি বিয়োগ কৰা মাইনাসত आंसर আহিব গতিকে ডিভিজিবল নহয় গতিকে লিখিম যে নট ডিভিজিবল বাই 11 কিয়নো আমি অযুগ্মটোৰ পৰা যুগ্ম বিয়োগ কৰিব লাগে গতিকে 4 ৰ পৰা -26 বিয়োগ কৰিলে আমি কি পাম মাইনাসত আহিব आंसर এইবিলাক তোমালোকে এতিয়া আহে নাই মাইনাসটো গতিকে মাইনাসত আহিব গতিকে এটোৰ आंसर হ'ব -22 গতিকে এটো কি ডিভিজিবল হয় জানো গতিকে -22 ঠিকই আছে ডিভিজিবল হ'ব ঠিক আছে যেহেতু 22 আছে গতিকে অকমান বস্তু ইয়াত অকমান খলাই লোৱা যে ইয়াত 26 পাইছো নহয় যেটো ডাঙৰটো পৰা সৰুটো মাইনাস কৰিম তাৰ মানে ঠিক আছে অকমান মোৰ হেৰি হৈ গৈছে গতিকে ডাঙৰটো 26 পাইছো 26 ৰ পৰা আমি 4 মাইনাস কৰিম গতিকে 26 ৰ পৰা 4 গলে 22 হৈ যায় 22 টো কি 11 ৰে বিভাজ্য হয় গতিকে এইটোও বিভাজ্য হ'ব ঠিক আছে যে অতএব ডিভিজিবল বাই 11 লিখিম অতএব 11 ৰে বিভাজ্য হয় ঠিক আছে 11 বিভাজ্য হয় এতিয়া আমাক
7 নম্বৰবিলাক দিছে যে হুইচ অফ দ্য ফলোয়িং নাম্বাৰছ ডিভিজিবল বাই 6 তলৰ কোনবোৰ সংখ্যা 6ৰে বিভাজ্য এ বি চি ডি দিয়া আছে গতিকে 6ৰে বিভাজ্য হ'লে আমাক চাব লাগিব যে সংখ্যাটো প্ৰথমত 2 আৰু 3ৰে বিভাজ্য হ'ব লাগিব 2 আৰু 3ৰে বিভাজ্য হ'লে সংখ্যাটো 6ৰে বিভাজ্য হ'ব সো গতিকে 2ৰে বিভাজ্য হ'বলৈ কি হ'ব লাগিব সংখ্যাটোৰ পিছফালে 0 2 4 6 8 থাকিব লাগিব আৰু 3ৰে বিভাজ্য হ'লে কি হ'ব সংখ্যাকেইটা যোগ কৰি পেলাই আমাক কি কৰিব লাগিব 3ৰে ভাগ যাব লাগিব সংখ্যাকেইটা যোগ কৰি পেলাই গতিকে এই নম্বৰটো যেটো দিছে আমি চেক কৰোঁ প্ৰথমে 2 এর কাৰণে চেক কৰোঁ পিছফালে কি আছে পিছফালে 4 আছে অৰ্থাৎ সংখ্যাটো 2ৰে ডিভিজিবল হ'ব সো গতিকে এতিয়া 3ৰে ডিভিজিবল হয় নহয় যদি 3ৰেও ডিভিজিবল হয় তেনেহলে আমি কম 6ৰে ভাগ যাব ঠিক আছে গতিকে 3ৰ কাৰণে আমি কি চেক কৰিম 3ৰ কাৰণে আমি চেক কৰিম সংখ্যাকেইটা যোগ কৰিম গতিকে 3 যোগ 4 যোগ 8 যোগ 4 যোগ কৰিলে কিমান হয় 3 যোগ 4 7 7 যোগ 8 15 15 আৰু 4 19 গতিকে 19 টো 3ৰে ভাগ যায় জানো না যায় 19 টো আমাৰ কিন্তু ভুল হ'ল নেকি 18 আহিব চাগে চাও 12 12 আর 4 16 16 আর 3 19 ঠিক আছে 19 আছে 19 তো কি 3রে ভাগ না যায় 18 কে 3রে ভাগ যায় আর 21 থাকলে 3রে ভাগ গলে হয় গতিকে এইটুক 3রে ভাগ না যায় অকল 2রে ভাগ যায় গতিকে 2 আর 3 দুটা দি ভাগ যাব লাগিব তেতিয়া আমি কম 6রে ভাগ যাব সো গতিকে যেহেতু এইটুক 2রে ভাগ যায় 3রে না যায় গতিকে এইটুক নট ডিভিজিবল বাই 6 ঠিক আছে দুটারে ভাগ যাব লাগিব 3 দি ভাগ যাব লাগিব 2রেও ভাগ যাব লাগিব তেতিয়া আমি কম এইটুক 6রে বিভাজ্য হ'ব গতিকে লিখিম যে অতএব ইংলিশ মিডিয়াম লিখিব যে not divisible by 6 অসমীয়া মাধ্যম লিখিব যে 6ৰে বিভাজ্য নহয় তাৰপিছত বি নম্বৰ আমাক এইটো দিছে গতিকে 2 এর কাৰণে আমি লাষ্টত দেখা পাইছে যে 2 আছে গতিকে 2 থাকিলে কি 2 এর বিভাজ্য হয় গতিকে 3 এর কাৰণে এতিয়া চেক কৰি চাও এতিয়া সংখ্যাকেইটা যোগ কৰিম গতিকে 3 যোগ 0 যোগ 2 যোগ 8 যোগ 2 গতিকে 0 লিখিবৰ দৰকাৰ নাই 0 একো ভ্যালু নাই 3 আৰু 2 যোগ কৰিলে 5 5 আৰু 8 যোগ কৰিলে 13 13 আৰু 2 যোগ কৰিলে 15 গতিকে 15 টো কি 3ৰে ভাগ যায় হ্যাঁ 3ৰে এইটো 15 টো ভাগ যায় গতিকে 3 5 গুণ 15 গতিকে 0 পাই যাও অর্থাৎ ভাগ যায় গতিকে 15 টো যেহেতু 3ৰে ভাগ যায় গতিকে ডিভিজিবল বাই 6 হ'ব গতিকে বি নম্বৰটো 6ৰে বিভাজ্য হ'ব ঠিক আছে গতিকে বি নম্বৰটো লিখিম আমি বি নম্বৰ লিখিম যে অতএব ডিভিজিবল বাই ডিভিজিবল বাই 6 যেহেতু 2 এরও যায় 2 এর কেনেকৈ যায় গম পালো 2 আছে পাছফালে 2 এর যায় আর সংখ্যাকেইটা যোগ কৰি আমি 15 পালো 15 টো 3 এর ভাগ যায় গতিকে 3 আর 2 যদি ভাগ যায় তেনেহলে সংখ্যাটো 6 এর ভাগ যাব গতিকে ডিভিজিবল বাই 6 অসমীয়া মাধ্যম লিখিবা যে 6 এর বিভাজ্য বুঝি পালো গতিকে এইখিনি লিখিবা বুজাৰ কাৰণে দিয়া হৈছে এনসাৰ হ'ব তোমালোকৰ ইমানখিনি এতিয়া সি নম্বৰটো চেক কৰি চাও সি নম্বৰটো ইয়াত উঠাই লও হা সি নম্বৰ দিছে যে 72006 দিছে 72000 দিছে 6 গতিকে পিছফালে 6 আছে গতিকে 2 এর ভাগ যাব 2 4 6 8 0 থাকিলে 2 এর ভাগ যায় গতিকে 6 আছে 2 এর ভাগ যাব 3 এর যায় নাই আমি চেক কৰো গতিকে 7 যোগ সংখ্যাকেইটা যোগ কৰিম 7 যোগ 2 যোগ 0 যোগ 0 যোগ 6 এতিয়া 0 লিখিব 0 ভ্যালু নাই নালাগে 2 আৰু 6 যোগ কৰিলে 8 8 আৰু 7 কিমান হৈ যায় 15 গতিকে 15 টো কি 3 এর ভাগ যায় গতিকে এইটো ডিভিজিবল হ'ব গতিকে লিখিম অতএব ডিভিজিবল বাই 11 অসমীয়া মাধ্যমে হ'ব যে 11ৰে বিভাজ্য ঠিক আছে এতিয়া ডি নম্বৰটো চেক কৰো ডি নম্বৰটো হয় নহয় ডি নম্বৰটো লাষ্ট 0 আছে গতিকে এইটো কি হ'ব 2 এৰে বিভাজ্য হ'ব গতিকে 3 এৰে হয় চেক কৰো গতিকে এইকেইটা যোগ কৰিম 3 যোগ 4 যোগ 5 যোগ 6 যোগ 0 সংখ্যাকেইটা আমি যোগ কৰি লিখিলো এটা যোগ কৰিম 3 আৰু 4 7 যোগ 5 আৰু 6 যোগ কৰিলে 11 0 লিখিব দৰকাৰ নাই গতিকে 11 আৰু 7 কিমান হৈ যায় 18 হৈ যায় গতিকে 18 টো কি 3 এৰে বিভাজ্য কাৰণ 3 7 গুণ 3 দি 18 ভাগ কৰিলে কিমান বাদ যায় 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 গতিকে 6 বাৰ যায় গতিকে 0 পাই যাও অৰ্থাৎ ভাগ যায় গতিকে লিখিম ডিভিজিবল বাই 11 এইটো সংখ্যা ডিভিজিবল বাই 11 ঠিক আছে বুজি পালো ডি নম্বৰটো ডিভিজিবল বাই 11 হ'ব সি নম্বৰটো তো ইয়াতে কৰিলো এইটো হৈছে সি নম্বৰ গতিকে লিখিম যে ডিভিজিবল বাই
ডিভিজিবল বাই 6 হা সো ইয়াত ভুলতে 11 লিখিছোঁ ইয়াত 6 দিবা সি নম্বৰটো 6 দিবা আমাক 6 এৰে কৈছে নহয় 6 এৰে মই আগৰটোৰ কথা ভাবি আছোঁ 6 6 এৰে বিভাজ্য গতিকে ডি নম্বৰটো হ'ব ডিভিজিবল বাই 6 অসমীয়া মাধ্যম লিখিবা যে 6 এৰে বিভাজ্য ঠিক আছে সি নম্বৰটো ভুলতে মই 11 লিখিছিলোঁ 6 কৰি ল'বা 6 নম্বৰ 6ৰ C2 যে এইটো ডিভিজিবল বাই 6 এইটো ডিভিজিবল বাই যে 6 এৰে বিভাজ্য এইটো কেই নম্বৰ আছে নম্বৰ ইনটু 7 নম্বৰ নেকি এইটো 7 নম্বৰ আছে মই ভুলতে 6 নম্বৰে ৰাখি দিছোঁ ইয়াত 7 নম্বৰ ইয়াত পিডিএফটো বনাই লৈছোঁ মোবাইলতে কাৰণ কিতাপটো যেহেতু নতুন আহিছে লিমিটেড ষ্টুডেণ্টৰ কাৰণে আহিছে গতিকে মই ফটো মাৰি পিডিএফ বনাই লৈছোঁ এইটো পিডিএফটো দেখাত মই নাম্বাৰিংটো মই চেঞ্জ কৰা নাই 7 নম্বৰ আছিল এইটো গতিকে 7 নম্বৰবিলাক ধুনীয়াকৈ সলিউশন কৰিলোঁ আৰু নাই আমি নেক্সট ভিডিঅ' তোমালোকৰ যি নেক্সট অনুশীলনী এক্সাৰসাইজ 2C আছে সেইটো কৰিম ঠিক আছে তো তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা ডেছক্ৰিপশ্যনত সেইটো লিংক পাই যাবা নহ'লে এটা প্লেলিষ্ট দেখা পাইছা ইয়াত স্ক্ৰীনত উঠিছে নহয় এনেকুৱা এটা প্লেলিষ্ট তোমালোকে নিশ্চয় দেখা পাবা তাতে ক্লিক কৰি 1 by 1 সলিউশন পাই যাবা ঠিক আছে সো আজিলৈকে আহোঁ বাই বাই টেক কেয়াৰ